নমস্কাৰ, মই মনালিছা গগৈ। দেশৰ 5খন ৰাজ্যৰ নিৰ্বাচন ইতিমধ্যে অন্ত পৰাৰ পথত। আজি পশ্চিমবংগৰ দ্বিতীয়টো পৰ্যায়ৰ যে নিৰ্বাচন সেয়া অনুষ্ঠিত হোৱাৰ পাছতে 5খন ৰাজ্যৰ বাবে এক্সিট পোল ঘোষণা কৰা হ'ব। এই যে এক্সিট পোল আচলতে কি? এক্সিট পোল সঁচাকৈয়ে সঁচা প্ৰতিপন্ন হয়নে? কাৰণ এক্সিট পোল যেতিয়া গ্ৰহণ প্ৰক্ৰিয়াটো সমাপ্ত হয় তাৰ আধা ঘণ্টাৰ পিছতে এক্সিট পোলৰ ধাৰণাটো দিয়া হয়। সেইটো এটা ধাৰণাহে, সেইটো প্ৰকৃত সত্য হ'ব বা আজিলৈকে সকলোবোৰ এক্সিট পোল সঁচা প্ৰতিপন্ন হোৱা নাই। আজিৰ এক্সিট পোলটো তেনেধৰণেই প্ৰচাৰিত হ'ব। আপোনালোক সকলোৱে গমেই পাব এক্সিট পোলটো কি হ'ব কি নহ'ব। পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে এক্সিট পোলটো 29 তাৰিখলৈ ৰখাই দিয়া হৈছিল, 29 এপ্ৰিললৈ। নহ'লে বাকীবোৰ ৰাজ্যত ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু এক্সিট পোল দিব পৰা পৰ্যায়ত আছিলগৈ। এতিয়া এক্সিট পোল প্ৰথম ধাৰণাটো কেনেকৈ লোৱা হ'ল আৰু কেতিয়াৰ পৰা লোৱা হ'ল? এক্সিট পোলৰ ধাৰণাটো আচলতে নেডাৰলেণ্ডত এগৰাকী ৰাজনীতিবিদে লৈছিল। মাৰ্চেল ভেন ডাম নামৰ ৰাজনীতিবিদগৰাকীয়ে 1967 চনৰ 15 ফেব্ৰুৱাৰীত এক্সিট পোল সম্পৰ্কত এটা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত কেনেকৈনো এক্সিট পোল কৰিব পাৰি, এক্সিট পোল কৰিলে বা এক্সিট পোলৰ তথ্যখিনি আগতীয়াকৈ দিলে মানুহৰ আগন্তুক নিৰ্বাচনৰ যিটো ফলাফল ঘোষণা হ'বলৈ ৰৈ থাকে সেই সম্পৰ্কীয় এটা ধাৰণা কৰিব পাৰে বা মানুহবিলাকে এটা চিন্তা কম হৈ থাকে। সেইকাৰণে তেওঁ তেনেধৰণৰ এটা ধাৰণাৰ কাৰণে আচলতে সেই কামটো 1967 চনৰ 15 ফেব্ৰুৱাৰীতে কৰিছিল বুলি কোৱা হয়, কিন্তু তাৰ কোনো তথ্য একেবাৰে এনেকুৱাকৈ লিখা নাই যে তেওঁৱে প্ৰথম এক্সিট পোল কৰিছিল। তাৰপিছত ৱাৰেন মিটফ স্কাই নামৰ এগৰাকীয়ে এক্সিট পোল কৰাৰ কথা কয়, কিন্তু আচলতে প্ৰকৃতাৰ্থত এক্সিট পোলটো কোনে কেতিয়া কৰিছিল সেই 1967 চনৰ পৰাই যদিও প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল বেলেগ বেলেগ দেশত, পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰত, কিন্তু সেই সম্পৰ্কে আচলতে একদম সবিশেষ তথ্য লিপিবদ্ধ আকাৰত নাই। এতিয়া কথাটো হ'ল এক্সিট পোলটো কেতিয়া কৰা হয়? এই ছাৰ্ভেটো যিটো সমীক্ষা আপোনালোকে আজি পাব, সেই সমীক্ষাটো আচলতে ভোটাৰসকলে যেতিয়া ভোট দি যেতিয়া ভোট কেন্দ্ৰৰ বাহিৰলৈ ওলাই আহে তেতিয়াই কিছুমান এজেঞ্চিয়ে, সংস্থাই সেই ভোটাৰসকলক সোধে যে আপোনালোকেনো কাক ভোট দিলে, বা তেওঁলোকৰ পেটাৰ্ণটো সেইখিনি জেগাত যিখিনি জেগাত ভোট দিয়ে বা যিটো অঞ্চলত ভোট গ্ৰহণ কেন্দ্ৰটো থাকে তাত যিটো সম্প্ৰদায়ৰ লোক থাকে, যিটো ধৰ্মাৱলম্বী লোক থাকে, ধৰি লওক তাত মুছলিম সম্প্ৰদায়ৰ লোক আছে, মুছলিম ধৰ্মাৱলম্বী লোক আছে, সেইখিনি জেগাত যদি 3-4জনক সুধি দিয়া হয় তাৰ ওপৰত এটা তেওঁলোকে ধাৰণাৰ সৃষ্টি হয় আৰু তেনেধৰণে ভাবি লয় যে এই সকলো মানুহেই এই ধৰণৰ এটা ইয়াত ভোটৰ এই ভোটখিনি এইটো দললৈ যাব পাৰে, এনেকুৱা সম্ভাৱনাৰ ওপৰত তেওঁলোকে এটা তথ্য দিয়ে। এতিয়া কথাটো হ'ল বহু সময়ত সেই তথ্যবোৰ কিন্তু ভুলো প্ৰমাণিত হয় আৰু কেতিয়াবা সেই তথ্যবোৰ একেবাৰে একুৰেট, যেনেকুৱা ধৰণৰ হ'ব লাগে তেনেকুৱা ধৰণৰে হয়। আজিকালি অৱশ্যে এক্সিট পোলবিলাক বহু সময়ত ভুল প্ৰতিপন্ন হয় এই কাৰণেই যে আজিকালি মানুহবোৰ বৰ বুদ্ধিয়ক হ'ল। আগতে যেতিয়া এক্সিট পোল কৰিছিল তেতিয়া সামাজিক মাধ্যমৰ প্ৰচাৰ নাছিল, সামাজিক মাধ্যম আমি ব্যৱহাৰ কৰা নাছিলোঁ, গতিকে আমি নাজানো আৰু বহুতবোৰ সহজ সৰল যিবোৰ মানুহ তেওঁলোকক সুধি দিলে বহুতেই আচল কথাটো কৈছিল। কিন্তু এতিয়া 2014 চনৰ পিছৰ পৰা যেতিয়াৰ পৰা বিজেপি চৰকাৰ কেন্দ্ৰত আহিল, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছৰ পৰা মানুহবিলাকে প্ৰথম অৱস্থাত 14 চনত কিন্তু সঁচা এক্সিট পোলেই দিছিল, কাৰণ 14 চনৰ যিটো এক্সিট পোল আছিল লোকসভা নিৰ্বাচনৰ সেই ফলাফল কিন্তু বেছিভাগে সঁচা প্ৰমাণিত হৈছিল। সকলোৱে কৈছিল যে নৰেন্দ্ৰ মোদী ৱেভ আছে, নৰেন্দ্ৰ মোদী ঢৌ আছে, গতিকে 2014 চনত কেন্দ্ৰত বিজেপি চৰকাৰ অহাটো নিশ্চিত, এনেধৰণে কোৱা হৈছিল। তাৰ পিছৰ পৰ্যায়তো ঠিক তেনেধৰণেই 2019 চনৰ যি নিৰ্বাচন সেই সময়তো এক্সিট পোলটো সঁচা হিচাপে প্ৰতিপন্ন হৈছিল। এই এক্সিট পোলত কেতিয়াবা কিন্তু মিছা প্ৰমাণিত হয়। এনেকুৱা বহুতবোৰ এক্সিট পোল আছে যিবিলাক একেবাৰে মিছা প্ৰতিপন্ন হৈছে, একেবাৰে ওলোটা হৈছে, যিটো ভবা গৈছিল, যিটো এক্সিট পোলে ধাৰণা দিছিল সেই ধাৰণাটো একেবাৰে ভুৱা প্ৰতিপন্ন হৈছে। ইয়াৰ কাৰণ কিন্তু বহুতকেইটা আছে। তাৰ ভিতৰত যিকেইটা একিউৰেট, আজিলৈকে যিকেইটা একেবাৰে 100% সঁচা প্ৰমাণিত হৈছিল তাৰ যদি আপোনালোকক মনত পেলাই দিওঁ তেনেহ'লে 2014 চনৰ যিটো লোকসভা নিৰ্বাচন হৈছিল তাত বিজেপিয়ে
382খন আসন লাভ কৰিছিল আৰু NDA মুঠ আসন লাভ কৰিছিলে 330খন সেইবাৰ সকলো এক্সিট পোলে এটা কথাই কৈছিল যে 2014 চনত নৰেন্দ্ৰ মোদী ঢৌ থকাৰ কাৰণে কেন্দ্ৰত বিজেপি চৰকাৰ অহাটো নিশ্চিত ঠিক সেই ধৰণে 2019 চনত মোদী চৰকাৰ অহাটো নিশ্চিত হেতু এক্সিট পোলেও কৈছিলে আৰু সেইবাৰ বিজেপিয়ে লাভ কৰিছিল 303খন আসন NDA লাভ কৰিছিল 350খন আসন ইয়াৰ পিছত উত্তৰ প্ৰদেশৰ যি 2017 চনৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল সেইবাৰো এক্সিট পোলে একেবাৰে স্পষ্ট কথা কৈছিল যে বিজেপি চৰকাৰ হ'ব উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ নেতৃত্বত চৰকাৰ হ'ব উত্তৰ প্ৰদেশত সেইবাৰ 403খন আসনৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু 312খন আসনত বিজেপি দলে জয়লাভ কৰিছিল উত্তৰ প্ৰদেশত যোগী আদিত্যনাথ মুখ্যমন্ত্ৰী হৈছিল 2022 চনৰ যি গুজৰাট বিধানসভাৰ নিৰ্বাচন সেই এক্সিট পোলো সঁচা হিচাপে প্ৰমাণিত হৈছিল সেইবাৰো সকলোৱে কৈছিল যে প্ৰতিটো সংস্থাই কৈছিল যে গুজৰাটত বিজেপিয়ে চৰকাৰ হ'ব আৰু 156খন আসন পাইছিল সেইবাৰ বিজেপিয়ে গুজৰাটত আসলতে এই যে এক্সিট পোল এই এক্সিট পোলটো মই আপোনালোকক ইতিমধ্যে ক'লো যে লোকসভাৰ দুটা নিৰ্বাচন আৰু উত্তৰ প্ৰদেশ আৰু গুজৰাটৰ শেহতীয়া নিৰ্বাচন দুটাত একেবাৰে এক্সিট পোল সঁচা প্ৰমাণিত হৈছিল এক্সিট পোল কেতিয়া সঁচা প্ৰমাণিত হয় জানেনে যেতিয়া একদম এটা ক্লিয়াৰ ৱেভ থাকে মানে এজন মানুহৰ ধৰি লওক মোদীৰ যিটো ঢৌ আছিল সেই ঢৌৰ ক্ষেত্ৰত সংস্থাবিলাকে যি তথ্য দিছিল সেইখিনি একেবাৰে সঁচা প্ৰমাণিত হৈছিল এই কাৰণে যে সকলোৱে গম পাইছিল যে ভাৰতবৰ্ষত মোদীৰ পক্ষে এটা বতাহ বলিছে গতিকে যিবোৰ সংস্থাই প্ৰচাৰ চলাইছিল তেওঁলোকেও গম পাইছিল যে মোদীৰ ঢৌৰ কাৰণে বিজেপি চৰকাৰ আহিব আৰু সেই কথাটো সঁচা প্ৰমাণিত হৈছিল আৰু দ্বিতীয়তে এক্সিট পোল সঁচা প্ৰমাণিত হয় যেতিয়া ভোটাৰসকলে মুকলিকৈ সমৰ্থন কৰে মোদী যেতিয়া 2014 চনত ক্ষমতালৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সেইবাৰ যেহেতু তাৰ আগৰ তিনিটা কাৰ্যকাল ইউপিএ চৰকাৰ আছিল সকলোৱে সেই কাৰণে বিচাৰিছিল এটা পৰিৱৰ্তন প্ৰতিষ্ঠান বিৰোধী ঢৌ আছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব বুলি গম পাই সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 2014 চনত সমৰ্থন কৰিছিল গতিকে সেইবাৰ একেবাৰে সহজ হৈ আছিল আৰু ভোটাৰ সকলেও 100% মুক্তভাৱে কথাখিনি প্ৰকাশ কৰিছিল যে আমি এইবাৰ পৰিৱৰ্তনৰ কাৰণে ভোট দিছো গতিকে সেইবাৰ এক্সিট পোল যিবোৰ সংস্থাই কৰিছিল তেওঁলোকৰ কাৰণে একেবাৰে সহজ হৈছিল আৰু এক্সিট পোল কেতিয়া ভুল প্ৰতিপন্ন হয় আজি যেটো এক্সিট পোল হ'ব হেয়া সঁচা নে মিছা আমি নাজানো কিন্তু ভুল কেতিয়া প্ৰতিপন্ন হয় যেতিয়া নিৰ্বাচনত প্ৰাৰ্থীসকলৰ মাজত বিভিন্ন দলৰ প্ৰাৰ্থীৰ মাজত বা দুটা দলৰ প্ৰাৰ্থীৰ মাজত যেতিয়া খুব তুমুল প্ৰতিদ্বন্দিতা হয় নেক টু নেক ফাইট হোৱা বুলি কয় যে 50-50 বুলি যে আমি পাতি থাকো আমি এতিয়াও পাতি আছো নহয় বহুতবোৰ সমষ্টিত 50-50 চান্স আছে বুলি সেই তেতিয়াই আসলতে এক্সিট পোলবোৰ ৰং প্ৰতিপন্ন হয় কাৰণ এক্সিট পোল যেতিয়া কৰা যায় তেতিয়া তেওঁলোকে কোনোবা সেই আসনখন আপুনি মই যেনেকৈ 50-50 বুলি পাতি থাকো যে 50-50 চান্স আছে কোন জিকে কোন হাৰে ক'ব নোৱাৰি এই ধৰণৰ কথাবোৰ যে আমি পাতি থাকো এক্সিট পোলৰ সংস্থাবিলাকে কিন্তু সেই কথাটো তেনেকে তেওঁলোকে ক'ব নোৱাৰে 50-50 চান্সেছ বুলি ক'ব নোৱাৰে গতিকে তেওঁলোকে এটা দলক আসনখন দিব লগা হয় ধৰি লওক কৰবাত ধৰি লওক দিছপুৰ সমষ্টিৰ কথাই ক'লো দিছপুৰ সমষ্টিত আমি ভাবি লৈছো যে মীৰা বৰঠাকুৰ জয়ী হ'ব এতিয়া মীৰা বৰঠাকুৰ জয়ী হ'ব বুলি আমি ভাবিছো কিন্তু বহুতেই ধৰি লওক ভাবি লৈছে যে নহয় ইয়াত জয়ন্ত দাস জয়ী হ'ব পাৰে তেতিয়া মীৰা বৰঠাকুৰৰ সপক্ষে যদি বেছিভাগ মানুহে সমৰ্থন কৰি তেওঁলোকৰ ওচৰত মত প্ৰকাশ কৰিছে সংস্থাবিলাকৰ ওচৰত সেই যে এক্সিট পোলৰ আসনখন দিছপুৰ আসনখন তেওঁলোকে কংগ্ৰেছৰ ফালে দিব আৰু ধৰি লওক এতিয়া নলবাৰী সমষ্টিৰ কথাটো ক'ব কৈছো নলবাৰী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী আছে জয়ন্ত মল্ল বৰুৱা তাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী আছে অশোক শৰ্মা কিন্তু নলবাৰী আপুনি যদি যিকোনো এজন সচেতন ব্যক্তিক খুধে কোন জিকিব কোন হাৰিব তেওঁলোকে কয় যে এইবাৰ খুব কন্টেষ্টটো টাফ হৈছে ইমান চকুমুদি জিকিব পৰা অৱস্থাত নাই তেনে ধৰণৰ যেতিয়া মন্তব্য দিয়ে তেতিয়া সাধাৰণতে এক্সিট পোল যিবোৰ সংস্থাই কৰে সেই সংস্থাবিলাক অলপ বিপদত পৰে তেওঁলোকে যদি বিজেপিক দি দিয়ে ঘপকৈ যদি তাত কংগ্ৰেছৰ প্ৰাৰ্থীজন ওলাই যায় তেতিয়া তেওঁলোকে মানে উলটপালট হৈ যায় সংখ্যাবোৰ গতিকে ৰং মানে ভুল প্ৰতিপন্ন তেতিয়া হয় যেতিয়া কন্টেষ্টটো খুব টাফ হয় দুজন প্ৰাৰ্থীৰ মাজত যেতিয়া প্ৰতিদ্বন্দিতাটো খুব নেক টু নেক ফাইট হয় মানে খুব তুমুল প্ৰতিদ্বন্দিতা যেতিয়া হয় আৰু এটা কথাত ভুল হয় তেওঁলোকৰ যেতিয়া সাইলেন্ট ভোটাৰ বেছি থাকে যেটো অসমৰ ক্ষেত্ৰত এইবাৰ সমস্যা হৈছে অসমত এইবাৰ ভোটাৰসকলে
যেনেকৈ ইয়াৰ আগৰ দুটা নিৰ্বাচনত সকলোৱে মুখ মেলি স্পষ্টকৈ কৈ দিছিল কাৰ সপক্ষে ভোট দিছিল মোদীক জিকাবলৈ ভোট দিছো বা নৰেন্দ্ৰ মোদীক জিকাবলৈ ভোট দিছো সৰ্বানন্দ সোণোৱালক জিকাবলৈ ভোট দিছো এনেকৈ যি আগৰ দুটা নিৰ্বাচনত কৈ দিছিল এইবাৰ কিন্তু কোনেও কোৱা নাই আপুনি যদি হিতাধিকাৰীকো সোধে কথাটো তেওঁলোকে কথাটো স্পষ্ট কৰিব নোখোজে বা সচেতন ভোটাৰকো যদি সোধে তেওঁলোকে কথাটো স্পষ্ট কৰিব নিবিচাৰে যেতিয়া এনেকুৱা ধৰণৰ এটা পজিশন হয় যেতিয়া সাইলেন্ট ভোটাৰ বেছি থাকে তেতিয়া আসলতে এক্সিট পোল ভুল প্ৰতিপন্ন হয় এয়া অসমৰ ক্ষেত্ৰত এতিয়া কি হয় কি নহয় আমি ক'ব নোৱাৰো কিন্তু বহু ক্ষেত্ৰত এই ধৰণৰ সমস্যাবিলাকৰ কাৰণে এক্সিট পোল বিলাক ভুল প্ৰতিপন্ন হোৱা আমি দেখি আহিছো বিগত দিনবিলাকত এতিয়া কথাটো হ'ল এক্সিট পোল কেতিয়া একেবাৰে অসাৰ মানে ভুল প্ৰতিপন্ন হৈছিল কেতিয়া হৈছিল তাৰ যদি আমি হিচাপ এটা কৰিবলৈ যাওঁ 2004 চনৰ যিটো লোকসভা নিৰ্বাচন আছিল সেই এক্সিট পোলত এনডিএ অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত পুনৰ ক্ষমতালৈ আহিব এই ধৰণৰ এটা ধাৰণা দিয়া হৈছিল 2004 চনৰ লোকসভা নিৰ্বাচনত কিন্তু ফলাফল যেতিয়া ঘোষণা হ'ল ডক্টৰ মনমোহন সিঙৰ নেতৃত্বত সেইবাৰ ইউপিএ চৰকাৰ আহিলে গতিকে 2004 চনৰ যিটো লোকসভা নিৰ্বাচনৰ এক্সিট পোল আছিল সেইটো ভুল প্ৰতিপন্ন হৈছিল 2015 চনত এক্সিট পোল দিল্লীৰ ক্ষেত্ৰত ভুল প্ৰতিপন্ন হৈছিল আপোনালোক সকলোৱে জানে যে 2015 চনত আপ দলৰ চৰকাৰ গঠন হৈছিল দিল্লীত কিন্তু 2015 চনৰ যিটো দিল্লী বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই সময়ত বিজেপি আৰু আপৰ মাজত প্ৰতিদ্বন্দ্বিতা খুব তুমুল প্ৰতিদ্বন্দ্বিতা হৈছিল বুলি এক্সিট পোলে প্ৰকাশ কৰিছিল আৰু কৈছিল যে বিজেপিয়ে শাসনত অহাৰ সম্ভাৱনা বেছি কিন্তু যেতিয়া ফলাফল আহিল দিল্লীৰ বিধানসভাৰ মাত্ৰ 70খন আসনত আপ দলে লাভ কৰিছিল 67খন আসন আৰু বিজেপি দলে সেইবাৰ একেবাৰে এনেকুৱা চূড়ান্ত বিফল হৈছিল চূড়ান্তভাৱে দুৰ্যোগৰ সন্মুখীন হৈছিল পৰাজিত হৈছিল পৰাজয়ৰ সন্মুখীন হৈছিল 70খন আসনৰ 67খন আসন লাভ কৰিছিল আপ দলে গতিকে ভাবি চাওক সেই যে 2015 চনৰ যি দিল্লী বিধানসভাৰ নিৰ্বাচন সেই নিৰ্বাচনৰ এক্সিট পোল যিটো হৈছিল সেই এক্সিট পোলত কিন্তু প্ৰকৃত তথ্য প্ৰকাশ পোৱা নাছিল আৰু আপক নতুন দল হিচাপে সেই সংস্থাবিলাকে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিল গতিকে সেই সময়ত তেওঁলোকে বিজেপিয়ে পুনৰ ক্ষমতা লাভ কৰিব বুলি কৈছিল কিন্তু সেইবাৰ নহলগে এনেকুৱাকে বিধ্বস্ত হ'ল এক্সিট পোল এজেন্সিবিলাক সংস্থাবিলাকে একেবাৰে মুখ উলিয়াব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হ'ল কাৰণ 70খনৰ 67খন আসন আপ দলে লাভ কৰিলে ঠিক সেই ধৰণে 2021 চনৰ পশ্চিম বংগৰ যিটো বিধানসভাৰ নিৰ্বাচন আছিল মানে ইয়াৰ আগৰ যিটো নিৰ্বাচন আছিল সেই নিৰ্বাচনত এক্সিট পোলত দেখুওৱা হৈছিল যে বিজেপি বিৰাট এটা তুমুল প্ৰতিদ্বন্দ্বিতা কৰিছে 294টা সমষ্টিতে বিজেপি প্ৰাৰ্থীয়ে তুমুল প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে আৰু তৃণমূল কংগ্ৰেছ বিধ্বস্ত হ'ব পাৰে এনেকুৱা ধৰণৰ তথ্য দিয়া হৈছিল কিন্তু 2021 চনৰ মানে ইয়াৰ আগৰ আজি যিটো দ্বিতীয় পৰ্যায়ৰ অন্ত পৰিল পশ্চিম বংগত ইয়াৰ আগৰ যিটো বিধানসভা নিৰ্বাচন আছিল পশ্চিম বংগৰ তাত তৃণমূল কংগ্ৰেছে লাভ কৰিছিল 215খন আসন আৰু বিজেপি দলে সেইবাৰ লাভ কৰিছিল 77খন আসন কিন্তু যিটো এক্সিট পোল আহিছিল এক্সিট পোলত কিন্তু বিজেপি আৰু টিএমচিৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হোৱাৰ ইংগিত দিয়া গৈছিল গতিকে এই ধৰণৰ কিছুমান কথা বতৰাৰ কাৰণে আসলতে এক্সিট পোলবোৰ প্ৰায়ে ভুল প্ৰতিপন্ন হয় বা যিটো তথ্য দিব লাগে সেই তথ্যটো তেওঁলোকে দিব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হয় ঠিক সেই ধৰণে যদি চাই 2020 চনৰ যিটো বিধানসভাৰ নিৰ্বাচন বিহাৰৰ এইবাৰ যিটো হৈ গ'ল 2025 চনৰ ইয়াৰ আগৰ যিটো বিহাৰ বিধানসভাৰ নিৰ্বাচন আছিল তাত মহাজোঁটৰ জয় দেখুওৱা হৈছিল মানে দেখুওৱা হৈছিল যে লালু প্ৰসাদ যাদৱৰ আৰজেডি দলৰ নেতৃত্বত তাত চৰকাৰ গঠন হ'ব আৰু যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিব আৰজেডি দলে আৰু বিৰোধী মিত্ৰজোঁটে মানে ইণ্ডিয়া মিত্ৰজোঁট যিটো 2020 চনত ইণ্ডিয়া নাছিল বাৰু বিৰোধী মিত্ৰজোঁটৰ কথা কৈছোঁ কিন্তু ফলাফলত দেখা গ'ল যে নীতিশ কুমাৰ পুনৰবাৰ তাত ক্ষমতা লৈ আহিল আৰু এনডিএ নেতৃত্বত চৰকাৰ গঠন হ'ল বিহাৰত সেইবাৰ 2020 চনত এইকেইটা হ'ল ভাৰতত এক্সিট পোলৰ মানে যিটা বিফল হৈছিল আজিলৈকে যেটো শুদ্ধ হিচাপে প্ৰতিপন্ন নহল ঠিক সেই ধৰণে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো কিন্তু এক্সিট পোল হয় আৰু সেই এক্সিট পোল ভুৱা প্ৰতিপন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো হৈছে যদি আমি হেয়া চাও তেনেহলে আমি দেখো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত 2016 চনত আমেৰিকাৰ যি ৰাষ্ট্ৰপতি নিৰ্বাচন হৈছিল সেই নিৰ্বাচনত যেটো সমীক্ষা দেখুওৱা হৈছিল সেই সমীক্ষাত হিলাৰী ক্লিন্টনক ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'ব বুলি কোৱা হৈছিল
কিন্তু হিলাৰী ক্লিণ্টন সেইবাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত নহল তাৰ পৰিৱৰ্তে ডোনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল ঠিক সেই ধৰণে 2015 চনৰ ইউকে যিটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল তাত উলমা সাংসদ হ'ব বুলি কোৱা হৈছিল কিন্তু সেয়া উলমা সাংসদ নহল ডেভিড কেমেৰুনৰ নেতৃত্বত তাত কনজাৰভেটিভ দলে ক্ষমতা লাভ কৰিছিল গতিকে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো এক্সিট পোল ভুল প্ৰতিপন্ন হৈছে অসমৰ প্ৰেক্ষাপটতো ভুল প্ৰতিপন্ন হৈছে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতো ভুল প্ৰতিপন্ন হৈছে এতিয়া কিয় ভুল প্ৰতিপন্ন হয় আগতে মই এবাৰ কৈছোৱে যে ভুল প্ৰতিপন্ন হোৱাৰ কাৰণটো হ'ল যেতিয়া খুব ক্লোজ কন্টেষ্ট হয় তেতিয়া ভুল প্ৰতিপন্ন হয় আৰু যেতিয়া সাইলেন্ট ভোটাৰ বেছি থাকে তেতিয়া ভুল প্ৰতিপন্ন হয় আৰু কেইটামান কাৰক আছে যিকিটাৰ কাৰণে এক্সিট পোল ভুল হয় এতিয়া তাৰে এটা হ'ল ভোটাৰ বিলাকে সঁচা কথা নকয় আগতে সঁচা কথা কৈছিল কিন্তু আজিকালি মানুহবিলাকে সঁচা কথাটো কৈ দিলে হিতাধিকাৰী আঁচনি কাটিব এনেকুৱা ধৰণৰ বিভিন্ন ভয় ভাবুকিৰ সন্মুখীন হ'বলগীয়া হ'ব গতিকে মানুহে সঁচা কথাটো নকয় আগতে নিৰ্বাচনত ভোট দিয়াৰ পাছত বহুত মানুহে সাধাৰণভাৱে সঁচা কথাটো কৈ দিছিল দ্বিতীয়তে যদি স্যাম্পল কালেকশ্যন যিটো স্যাম্পল তেওঁলোকে সংস্থাবিলাকে কালেক্ট কৰে সংগ্ৰহ কৰে যিবোৰ জনগোষ্ঠীয় ভিত্তিত কৰে স্থানৰ ভিত্তিত কৰে জিলা ভিত্তিত কৰে অঞ্চল ভিত্তিত কৰে এনে ধৰণে যেতিয়া কৰে সেইবোৰ যদি সঠিক ৰূপত অনা নহয় সকলো জনগোষ্ঠীৰ প্ৰতিনিধিত্বক যদি তেওঁলোকে গুৰুত্ব নিদিয়ে বিশেষ কোনোবা গোষ্ঠীক যদি প্ৰতিনিধিত্ব দিয়ে বিশেষ কিছুমান অঞ্চলক যদি প্ৰতিনিধিত্ব দিয়ে তেতিয়াও আসলতে ভুল প্ৰতিপন্ন হয় গ্ৰামাঞ্চলক বেছি প্ৰাধান্য দিলে নগৰাঞ্চলৰ ভোটটো সেইমতে নপৰিব পাৰে এনেকুৱা কিছুমান কাৰণ থাকে যিবোৰৰ কাৰণে প্ৰায় এক্সিট পোল ভুল প্ৰতিপন্ন হয় তাৰোপৰি শেষ মুহূৰ্তত ভোটাৰৰ মাজত যিটো চেঞ্জ হৈ যায় কেতিয়াবা ভোটাৰসকলে ভাবি থাকে যে আমুক দলক ভোট দিম কিন্তু ভোট দিয়াৰ আগদিনাখন বা তাৰ আগদিনাখন এনেকুৱা এটা খুঁটটো ঘপকৈ পৰিৱৰ্তন হৈ যায় ধাৰাটো সলনি হৈ যায় যে ভোটাৰে যিটো সিদ্ধান্ত লয় তাৰ বিপৰীতে গৈ তেওঁলোকে ভোটদান কৰে তেতিয়াও এক্সিট পোল ভুৱা হিচাপে প্ৰতিপন্ন হয় তাৰপিছত যদি জাতি বৰ্ণ ধৰ্মৰ ভিত্তিত যদি এক্সিট পোলবোৰ কৰা নহয় তেনেহ'লে তেতিয়াও এক্সিট পোল ভুল প্ৰতিপন্ন হয় আৰু যিটো মেথডলজি তেওঁলোকে ফলো কৰে কি মেথডলজি ফলো কৰিছে কিমান বয়সৰ মানুহক তেওঁলোকে লৈছে কিমানটো বয়সৰ ভিতৰত তেওঁলোকে কিমান ভোট পোৱা বুলি আশা কৰিছে এনেকুৱা ধৰণে যদি সেকশনবিলাক ভগাই লোৱা নহয় কাষ্টবিলাক ভগাই লোৱা নহয় ধৰ্মবিলাক ভগাই লোৱা নহয় যিটো মেথডলজি ফলো কৰা হয় তেতিয়াও এক্সিট পোল ভুৱা প্ৰতিপন্ন হয় এতিয়া এইখিনি কথা মই আপোনালোকক ক'লো যে আজিলৈকে কিমানবোৰ ভুল এক্সিট পোল শুদ্ধ হৈছে কিমানবোৰ এক্সিট পোল ভুল হৈছে কি কাৰণে ভুল হয় আৰু কি কাৰণে শুদ্ধ হয় এতিয়া আপোনালোকে সিদ্ধান্ত ল'ব আজি অসমৰ লগতে বাকি 4খন ৰাজ্যৰো এক্সিট পোল ঘোষণা হ'ব বিভিন্ন সংস্থাই তথ্যবোৰ দিব ইয়াৰ পিছত আমি 4 মেলৈকে ৰ'ব লাগিব চূড়ান্ত ফলাফলৰ কাৰণে কিন্তু এক্সিট পোল সঁচা নে মিছা হয় সেয়া নিৰ্ভৰ কৰিব তেওঁলোকে তথ্য যিবোৰ লৈছে সেই মেথডলজি কি ফলো কৰিছে কেনে ধৰণৰ ভোটাৰৰ কাষলৈ গৈ তেওঁলোকে সেই তথ্য লৈছে সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰিহে আচলতে এক্সিট পোল শুদ্ধ প্ৰমাণিত হয় বা শুদ্ধ হিচাপে প্ৰতিপন্ন হয় এতিয়া আমি নাজানো যে কোনটো সংস্থাই প্ৰকৃত সত্য তথ্য দিব পাৰিব কিন্তু মানুহে যি সিদ্ধান্ত লৈছে সেয়া সিদ্ধান্ত ইতিমধ্যে ইভিএমত বন্দী হৈছে আমি 4 তাৰিখেহে প্ৰকৃত তথ্য আসলতে লাভ কৰিম আপোনালোকে এই বিষয়ে মন্তব্য দিব যে এক্সিট পোল সঁচাকৈ শুদ্ধ হিচাপে প্ৰমাণিত হয়নে আৰু আজি যি তথ্য ওলাব সেয়া আপোনালোকে গ্ৰহণীয় বুলি ভাবেনে অসম বিধানসভা নিৰ্বাচনৰ ফলাফল 4 মে তাৰিখে ঘোষণা কৰিব আৰু আমি এই মুহূৰ্তলৈকে আমাৰ যি সাৰ্ভে চলাইছিলো আমি সমগ্ৰ অসমৰ 106খন আসনৰ সমীক্ষা আমি ইতিমধ্যে দাঙি ধৰিলো এতিয়া আজি আমি আৰু 20টা সমষ্টি দিলে আমাৰ সমীক্ষাই একেবাৰে 100% সম্পূৰ্ণ হ'ব আমি আজি বিটিসিৰ 15টা সমষ্টি আৰু দৰং ওদালগুৰি বাকি ৰৈ যোৱা যি 5টা বিধানসভা সমষ্টি আছে মুঠ 20 কনষ্টিটুৱেন্সিৰ মই সমীক্ষা যে আমাৰ সাৰ্ভে ৰিপৰ্ট এইখিনি আমি আপোনালোকক জনাব বিচাৰিছো ইয়াৰ আগতে এটা ভিডিঅ' বনাই কিনে মই সমষ্টিকেইটাৰ নাম কৈছিলোঁ তথাপি আকৌ এবাৰ কৈ দিওঁ একেবাৰে অসম আৰু বংগ সীমান্তৰ সেইখিনিতে লাগি আছে গোসাইগাঁও বাওখুংৰি দতমা কোকৰাঝাৰ পৰ্বতজোৰা তাৰপিছত চিডলি বিজনী তাৰপিছত মানস বাক্সা তাৰপিছত তামুলপুৰ আৰু তামুলপুৰৰ ওচৰতে গোৰেশ্বৰ টংলা আৰু ভেৰগাঁও তাৰপিছত ওদালগুৰি আৰু মাজবাট আৰু দৰং ওদালগুৰিত আছে দলগাঁও আছে মঙলদৈ আছে চিপাজাৰ আছে কমলপুৰ আছে ৰঙিয়া এই 20টা সমষ্টিৰ সমীক্ষা আপোনালোক দাঙি ধৰিম
আপোনালোকে মই একেবাৰে গোসাইগাঁৱৰ পৰাই আৰম্ভ কৰিছোঁ। পূৰ্বতে বহু ছিনিয়ৰ পলিটিচিয়ানবিলাকে খেলিছে, কিন্তু এইবাৰ নতুন মুখৰ প্ৰাৰ্থী আহিছে সমষ্টিবিলাকত। আমি গোসাইগাঁৱৰ যিখিনি সমীক্ষা কৰিছিলোঁ, অনিন্দ বসুমতাৰী UPPLৰ কেণ্ডিডেট আৰু তাত শুভাৰাম বসুমতাৰী কেণ্ডিডেট, কিন্তু আমি BPFৰ জয় আমাৰ সমীক্ষাত আমি দেখিছোঁ গোসাইগাঁও। আপোনালোকে প্ৰথমখন আসন আপোনালোকে BPFক দিব পাৰে। তাৰপিছতে আহোঁ বাওঁকুঙুৰি সমষ্টিত, তাত UPPLৰ প্ৰতিভা ব্ৰহ্মই আগবাঢ়ি আছে আমাৰ সমীক্ষাত, আৰু তাত ৰূপম ৰয় হ'ল BPFৰ কেণ্ডিডেট আৰু INC ফালৰ পৰা চেফালী মাৰাক তাত কেণ্ডিডেট। গতিকে সেইখন আসন আপোনালোকে UPPLে খাতা খুলিলে। যদিও এইবাৰ BPFৰ ফলাফল সামগ্ৰিকভাৱে ভাল হ'ব, তেওঁলোকৰ যোৱাবাৰ মাত্ৰ 3জন MLA জিকিছিলে, এইবাৰ 8জন MLA জিকাৰ সম্ভাৱনা আছে। তাৰপিছত আমি আহোঁ দতমাত খুব ফাইট BPFৰ ৰবিৰাম নাৰ্জাৰী ভাৰ্চেছ UPPLৰ ৰাজু কুমাৰ নাৰ্জাৰী। এই যুঁজখনতো অভিজ্ঞ পলিটিচিয়ান এটা সময়ত এপচু কৰা ৰবিৰাম নাৰ্জাৰী জয়লাভ কৰিব বুলি আমাৰ সমীক্ষাই কয়। আমি এইবাৰ আহোঁ কোকৰাঝাৰলৈ, সেইখন আসনো BPFৰ দখললৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তাত ফাইট হৈছে বৰ্তমানৰ MLA লৰেন্স ইছলাৰী ভাৰ্চেছ হাগ্ৰাম্মা মহিলাৰীৰ পত্নী BPFৰ শিউলি মহিলাৰী। গতিকে আমি কোকৰাঝাৰ আসনৰ কথা ক'লো। এতিয়া পৰ্বতজোৰা আসনখনত কংগ্ৰেছে খাতা খোলাৰ যথেষ্ট সম্ভাৱনা আছে। তাত আছৰাফুল ইছলাম শ্বেইখে তাত কেণ্ডিডেট আৰু ৰেজাউল হ'ল BPFৰ কেণ্ডিডেট, কিন্তু নিকটতম প্ৰতিদ্বন্দ্বী BPFৰ প্ৰতিদ্বন্দ্বীতকৈ INC কংগ্ৰেছৰ কেণ্ডিডেটগৰাকীয়ে তাত আগবাঢ়ি আছে। গতিকে সেইখন আমাৰ সমীক্ষাই কৈছে যে পৰ্বতজোৰা যিহেতু সংখ্যালঘু অধ্যুষিত এটা সমষ্টি, তাত INCয়ে জিকিব। গতিকে এইবাৰ আমি আহোঁ চিডলি সমষ্টি, তাত ৰঞ্জিত বসুমতাৰী UPPLৰ কেণ্ডিডেট আৰু পানীৰাম ব্ৰহ্ম হ'ল BPFৰ কেণ্ডিডেট। তাত আমি দেখিছোঁ আমাৰ সমীক্ষাই বিভিন্ন ঠাই ঘূৰাৰ পিছত আমি BPFৰ পানীৰাম ব্ৰহ্মই শেষ হাঁহি মাৰিব বুলি আমাৰ সমীক্ষাই কৈ আছে। এইবাৰ আহোঁ আমি ওচৰৰে বিজনী সমষ্টিটোত। বিজনী সমষ্টিত বহুকেইটা ক্ৰিয়া কাম কৰিছে ইণ্ডিপেণ্ডেণ্ট, তাত মুছলিম ভোটটো খলিলুৰে কাটি লৈ গৈছে বা বিভিন্ন ধৰণে তাত ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট 3জনে তাত অলপ ভোট লৈ যোৱাৰ কাৰণে আমি শেষ মুহূৰ্তত দেখিছিলোঁ বিজেপিৰ অৰূপ কুমাৰ দিয়ে তাত শেষ হাঁহি মাৰিব, কিন্তু একেবাৰে ক্ল'জ ফাইট দিছে। BPFৰ MLA আছিলে, এতিয়া UPPLৰ পৰা খেলিছে কমল সিং নাৰ্জাৰীয়ে। গতিকে UPPLে তাত ছেকেণ্ড পজিশ্যনত থাকিব, বিজেপি সেইখন আসনত ফাৰ্ষ্ট পজিশ্যনত থাকিব। এইবাৰ আহোঁ তাৰ ওচৰৰে আৰু এটা সমষ্টি, মানস সমষ্টি। মানস সমষ্টিটো BPF আৰু ৰাইজৰ দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলিছে। তাত জেংখাম ব্ৰহ্ম হ'ল UPPLৰ কেণ্ডিডেট, কিন্তু থানেশ্বৰ বসুমতাৰী MLA আছিলে চাপাগুৰিৰ, তেওঁ খেলিছে BPFৰ পৰা, আৰু আপোনাৰ অঞ্জন তালুকদাৰ হ'ল ৰাইজৰ দলৰ। গতিকে অঞ্জন তালুকদাৰ জিকিব বুলিয়ে ৰাইজৰ দলে দাবী কৰে, যদিও আমাৰ সমীক্ষাই কৈ আছে যে একেবাৰে নেক টু নেক, মানে ক'ব পৰা নাযায় 2-3 হাজাৰ ভোটত হয় BPFৰ থানেশ্বৰ বসুমতাৰী, নহয় অঞ্জন তালুকদাৰ ৰাইজৰ দল, তেওঁলোকৰ মাজত এজনে জয়লাভ কৰিব। এইবাৰ বাক্সা সমষ্টিটোত পোনপটীয়া যুঁজ হৈছে। তাত ৰাকেশ ব্ৰহ্ম UPPLৰ কেণ্ডিডেট আৰু MLA বৰমাৰ মনেশ্বৰ ব্ৰহ্মৰ মাজত। গতিকে আমাৰ সমীক্ষাই কৈছে যে যদি সংখ্যালঘু ভোটটো যদি বিজেপি বিৰোধী, মানে BPF বিৰোধী হিচাপে UPPLে পাইছে, তেনেহ'লে UPPLে শেষ হাঁহি মাৰিব। আৰু যদি বিজেপিয়ে যথেষ্ট পৰিমাণে সহায় কৰিছে বাগানপাৰা ইত্যাদি বিভিন্ন ঠাইত, তেতিয়াহ'লে তাতে BPFৰ মনেশ্বৰ ব্ৰহ্মই শেষ হাঁহি মাৰিব। গতিকে সকলোখিনি সামগ্ৰিকভাৱে চাই আমি দেখিছোঁ যে এই আসনখনত BPFৰ মনেশ্বৰ ব্ৰহ্মই জিকিবলৈ সক্ষম হ'ব। তাৰপিছত আমি আহিছোঁ এইবাৰ তামোলপুৰতে প্ৰমোদ বড়ো আৰু বিশ্বজিৎ দৈমাৰীৰ মাজত ফাইট চলিছে। স্পীকাৰো আছিলে বিশ্বজিৎ দৈমাৰী, কিন্তু তেখেতৰ বিৰুদ্ধে ইয়াত যিহেতু UPPLৰ চিফ প্ৰমোদ বড়ো, তেখেতে শেষ মুহূৰ্তত অকণমান ভোটত ইয়াত UPPLৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে তামোলপুৰ সমষ্টিটোত। গতিকে তামোলপুৰৰ ওচৰৰে সমষ্টি গোৰেশ্বৰত তাত বিজেপিৰ ভিক্টৰ দাসে জয়লাভ কৰিব বুলি ইতিমধ্যে আমাৰ সমীক্ষাই কৈছে। তাৰ পিছতে ভেৰগাঁও সমষ্টিত খুব টাফ ফাইট চলিছে। ভেৰগাঁও সমষ্টিৰ সমীকৰণটো অকণমান বেলেগ ধৰণৰ। ইয়াত মহেশ্বৰ বড়ো MLA আছিলে, তেওঁ এইবাৰ BPFৰ পৰা খেলিছে, তেওঁ মহেশ্বৰ বড়ো জয়লাভৰ সম্ভাৱনা আছে, কিন্তু তাত নেলছন বড়ো UPPLৰ, তেওঁ এগৰাকী শক্তিশালী কেণ্ডিডেট, আৰু বাগানৰ প্ৰায় 40,000 ভোট আছিলে, 30,000 মান ভোট পোৱাৰ সম্ভাৱনা আছে। JMMৰ প্ৰভাত দাস পানিকাৰ, গতিকে তেওঁ তাত JMMৰ ঝাৰখণ্ড মুক্তি মৰ্চাৰ ফালৰ পৰা যথেষ্টখিনি ভোট কাটি লৈ যাব। গতিকে এতিয়া নেলছন জিকিব নে মহেশ্বৰ জিকিব? কিন্তু আমাৰ যদি আমি UPPLৰ 3খন আসন ধৰিছিলোঁ সামগ্ৰিকভাৱে, বাওঁকুঙুৰিখন ধৰিছিলোঁ আৰু তামোলপুৰ ধৰিছিলোঁ, আৰু আমি ভেৰগাঁওখনো ধৰিছোঁ। ভেৰগাঁও আসনখন আপোনালোকে UPPLক আমাৰ সমীক্ষাই পাব বুলি কৈ আছে। গতিকে তাৰ ওচৰৰে টংলা আসনখন আছে। টংলা আসনখনত সেইখনত ডিকম ডেকা বিজেপিৰ ইতিমধ্যে তেওঁ জয়লাভ সাব্যস্ত কৰিছে। তাৰপিছত ওদালগুৰিত ৰিহন দৈমাৰী ভাৰ্চেছ দীপেন বড়োৰ মাজত যুঁজ। দীপেন বড়ো UPPLৰ কেণ্ডিডেট আৰু ৰিহন দৈমাৰী BPFৰ কেণ্ডিডেট। খুব সাংঘাতিক টাফ ফাইট হৈছে, কিন্তু খ্ৰীষ্টান ভোটো প্ৰায় তাত 65,000 মান খ্ৰীষ্টান ভোটো আছে, আৰু ৰিহন দৈমাৰী এজন অভিজ্ঞ পলিটিচিয়ান, এতিয়া ডেপুটি চিফ হৈ আছে BTCত। গতিকে একেবাৰে অলপ ভোটত
সেইখন ৰিহন দৈমাৰে জিকাৰ সম্ভাৱনা আছে। এতিয়া মাজবাটৰ পলিটিক্সটো হ'ল চৰণ বড়ো, তেওঁ BPF-ৰ কেণ্ডিডেট। চৰণ বড়োই শেষ হাঁহি মাৰিব, কিন্তু তাত এতিয়া প্ৰীতি বাৰ্লা নাগ তাৰ পৰা খেলিছে JMM-ৰ প্ৰাৰ্থী হিচাপে, তেওঁ এগৰাকী শক্তিশালী প্ৰাৰ্থী। আৰু নাৰায়ণ অধিকাৰী গোৰ্খা সম্প্ৰদায়ৰ পৰা কংগ্ৰেছৰ কেণ্ডিডেট, তেওঁ খেলিছে। আৰু ৰবীন্দ্ৰ বসুমতাৰী, তেওঁ UPPL-ৰ কেণ্ডিডেট। চাৰিকোণীয়া যুঁজ হৈছে, কিন্তু চৰণ বড়োই এই মাজবাটত শেষ হাঁহি মাৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এইবাৰ দৰং ওদালগুৰি যিকেইটা সমষ্টি আছে, দলগাঁৱত ইয়াতে আজিজুৰ খেলিছিলে ৰাইজৰ দলৰ পৰা, মুজিবুৰ খেলিছিলে ইয়াত UDF-ৰ পৰা, আৰু আইনুল হক খেলিছিলে এই দলগাঁও আসনখনত। কিন্তু দেখিছোঁ আইনুল হকৰ লগতহে যুদ্ধ হৈছে ইয়াতে মুজিবুৰ ৰহমানৰ। কিন্তু UDF-এ পাব বুলি আমি ধৰি আছিলোঁ যে UDF-এ দুখন আসন পাব, এখন আজমলে পাব, এখন মুজিবুৰে পাব। কিন্তু এতিয়া আমাৰ সমীক্ষাবিলাক প্লাছ মাইনাছ কৰি থোৱাতে আমি দেখিছোঁ যে আইনুল হকৰ তেওঁহে ডাম্পাৰৰ চিটত বেছিকৈ ভোট পাই আছে। গতিকে সেই হয়তো এতিয়া ইণ্ডিপেণ্ডেণ্ট এই কেণ্ডিডেটজনে জিকিব নেকি। তেওঁ কংগ্ৰেছৰ পৰা টিকট নাপাই খেলিছিলে, কিন্তু আজিজোৰক গ্ৰহণ নকৰিলে। তেওঁ নাওবৈচাৰ পৰা লালুকৰ পৰা আহিছিলে। গতিকে দলগাঁৱৰ সমীক্ষাটো তেনেকুৱা। মংগলদৈ সমষ্টিত নীলিমা দেৱী BJPৰ কেণ্ডিডেট, তেওঁ ৰিজুমণি যিটো কংগ্ৰেছৰ কেণ্ডিডেটতকৈ আমাৰ সমীক্ষা মতে BJP আগবাঢ়ি আছে। চিপাঝাৰ সমষ্টিৰ সাংঘাতিক ফাইট, চিপাঝাৰত ফাইট হৈছে ইয়াত বিনন্দ শইকীয়া ভাৰ্চেছ পৰমানন্দ ৰাজবংশী। কলাইগাঁও সমষ্টিৰ পৰা 5টামান পঞ্চায়ত কাটি আহিছে, সেইকেইটাতো সেইকেইটাই নিৰ্ণায়ক ভূমিকা লৈছে। কিন্তু হ'লেও তাতো যিহেতু অলপ গ্ৰীপ ল'বলৈ সক্ষম হৈছে, সংখ্যালঘু 60,000তকৈ অধিক ভোট আছে। গতিকে সকলোখিনি চোৱা চিতা কৰাৰ পিছত আমি দেখিছোঁ যে চিপাঝাৰ সমষ্টিত পূৰ্বৰ 3বাৰৰ বিধায়ক বিনন্দ শইকীয়াই শেষ হাঁহি মাৰিছে, কংগ্ৰেছে জয়লাভ কৰিছে। এতিয়া দুখন গুৰুত্বপূৰ্ণ আসন কমলপুৰ আৰু ৰঙিয়া। কমলপুৰ আসনখনত অংকুৰ দাসে বহুখিনি ভোট কাটি দিছে BJPৰ। এতিয়া দিগন্ত কলিতা এগৰাকী তাত জনপ্ৰিয় নেতা, তাৰ বিৰুদ্ধে আৰু এগৰাকী কংগ্ৰেছৰ জনপ্ৰিয় নেতা সত্যব্ৰত কলিতা। গতিকে সত্যব্ৰত আৰু দিগন্ত কলিতাৰ যুঁজ বিৰাট চলিছে। গতিকে ইয়াত কোনে জয়লাভ কৰিব এইটো আপোনালোকলৈ এৰিছোঁ মই। যুঁজ কিন্তু 50-50। আৰু তাৰ ওচৰৰে আৰু এটা ৰঙিয়া সমষ্টিত, তাত প্ৰাণজিৎ চৌধুৰী বনাম ভৱেশ কলিতা। এই ৰঙিয়া আসনখনতো ভৱেশ কলিতা কিছু আগবাঢ়ি আছে, কিন্তু এটা চামে আকৌ কংগ্ৰেছ জয়লাভ কৰিব বুলি কয়। গতিকে ৰঙিয়া আসনখনতো আপোনালোকৰ পৰাই মই উত্তৰ বিচাৰিছোঁ। মই সমীক্ষাই আমাৰ একেবাৰে 50-50 পাইছে। গতিকে আজি আপোনালোকক আমি 20টা সমষ্টি জনালোঁ, মাজবাটৰ পৰা একেবাৰে গোসাইগাঁওলৈকে। গতিকে আপোনালোকে আপোনালোকৰ মতামত জনাব পাৰিব। আমি দলগাঁও জনাইছিলোঁ, আমি চিপাঝাৰ, মংগলদৈ, কমলপুৰ, ৰঙিয়া, তাৰোপৰি BTCৰ যি 15টা সমষ্টি আছে, আপোনাৰ গোসাইগাঁও, বাওখুংৰি, দতমা, কোকৰাঝাৰ, পৰ্বতজোৰা, তাৰ চিডলি, বিজনী, মানস, বাক্সা, তামুলপুৰ, গোৰেশ্বৰ, তাৰপিছত টংলা, বেৰগাঁও, তাৰপিছত ওদালগুৰি, মাজবাট, এই 15টা আৰু আগৰ 5টা 20টা সমষ্টি। এতিয়া আমি 126টা সমষ্টিৰ সমীক্ষা আপোনালোকক দিলোঁ। গতিকে শেষত সামগ্ৰিকভাৱে মই কৈ দিছোঁ, আমাৰ সমীক্ষাই কৈছে যে BJPয়ে অকলে প্ৰায় 52খন আসন পাব, কংগ্ৰেছে 48খন আসন পাব, আৰু BJPৰ লগত অসম গণ পৰিষদে 6খন আসন পালে 58 হৈছে। গতিকে তাৰপিছত এতিয়া হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োই যাক ছাপোৰ্ট দিব তাৰেই গভমেণ্ট হ'ব। BJP লিডেড গভমেণ্ট হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আনহাতে কংগ্ৰেছে যদি 48 ছিট পায়, তেতিয়াহ'লে তেওঁলোকৰ লগত অজাপে 3খন 51, আৰু ৰাইজৰ দলে 3খন পালে 54, আৰু CPIM এখন 55ত তেওঁলোক ক্ল'জ হৈ যাব। আৰু বৰপেটাৰ গগন হালৈ কাক সমৰ্থন দিয়ে চাবলগীয়া হ'ব। গতিকে আজি মোৰ শেষৰটো সমীক্ষা এই ভিডিঅ'টো আছিলে। ইয়াৰ পিছত মই মন্ত্ৰীসভা সম্পৰ্কত বা ফলাফলৰ দিনাখন আমাৰ সমীক্ষা কিমান মিলিলে সেই লৈ ভিডিঅ' কৰিম। আপোনালোকে চাই থাকিব, মতামত জনাব। তাৰপিছত মই শপত গ্ৰহণৰ পিছত মই মন্ত্ৰীসভা সম্পৰ্কটো আপোনালোকক সবিশেষ জনাম। যিহেতু শাসক বিৰোধী সকলো ৰাজনৈতিক নেতাৰ লগত আমাৰ এটা সুসম্পৰ্ক আছে, সকলোৱে আমাক ভাল পায়। আমি দীৰ্ঘদিন ধৰি প্ৰায় 96ৰ পৰা এতিয়ালৈকে 31 ইয়াৰ্ছ আমি জাৰ্নেলিজম কৰি আছোঁ, আৰু আমি নিৰপেক্ষভাৱে বাতৰি দিওঁ। আমি কোনো পক্ষত থাকি বাতৰি নিদিওঁ। আৰু এইকেইটা দিন আপোনালোকে তাৰ প্ৰমাণ পাইছে, আৰু আপোনালোকে খুব সুন্দৰকৈ আমাক ছাপোৰ্ট কৰি আছে। ভাল লাগিছে। আপোনালোকক মই 126টা সমষ্টিৰ সমীক্ষা দাঙি ধৰিলোঁ। পুনৰ চিপৰাং ৰাজনীতি সেইটোৱেইটো ইণ্ডিকেশ্যন আহি গ'ল যে চৰকাৰ কংগ্ৰেছৰ হ'ব। আপোনালোকে চাওক, আমাৰতো কংগ্ৰেছত ক'তো নাই, সেইটো কংগ্ৰেছত আমাৰ তেনেকুৱা কোনো নাই। যিমান এতিয়া চিপৰাং ৰাজনীতিৰ কথা কৈছে, তেওঁলোকৰ নেতাইহে কৈছে AGPৰ নেতা আৰু BJPৰ নেতা, আৰু নেতাও নেতা, বাঘা নেতা, একেবাৰে মুধা ফুটা নেতাসকলে এইবিলাক অভিযোগ আনিছে। আনকি আপোনাৰ মোবাইলৰ ৰেকৰ্ডিঙো ভাইৰেল হৈ গৈছে, মোবাইলত কথা পতা আপোনালোকে গম পাইছে, সেইবিলাকো গোটেই ভাইৰেল হৈ গৈছে। গতিকে এইটোতে বুজা যায় যে তেওঁলোকে অলৰেডি এটা অনুমান কৰিব পাৰিছে যে আমাৰ ফলাফল কি হ'ব। গতিকে সেইকাৰণে নিজৰ দুৰ্বলতা ঢাকিবৰ কাৰণে দুখটো চিপৰাঙলৈ ঠেলিবলৈ এইটো এটা আৰম্ভ হৈছে। ডেফিনেটলি কংগ্ৰেছে সহায় কৰিব, কেলৈ নকৰিব। গতিকে ইয়াত কংগ্ৰেছ বুলি নহয়, এইবাৰ ইলেকশ্যনটো আমাৰ চাবলৈ গ'লে যদিও কোৱা হৈছে যে কংগ্ৰেছ BJP, আচলতে নহয়।
এইবাৰ ইলেকশ্যন হৈছে অসমৰ ৰাইজ ভাৰ্চেছ বিজেপি। অসমৰ ৰাইজ ভাৰ্চেছ বিজেপি এইটোহে ইলেকশ্যন হৈছে। চিপৰাং ৰাজনীতি সেইটো এতিয়া সেইটোৱেতো ইণ্ডিকেশ্যন আহি গ'ল যে চৰকাৰ কংগ্ৰেছৰ হ'ব। আপোনালোকে চাওক, আমাৰতো কংগ্ৰেছত ক'তো নাই সেইটো। কংগ্ৰেছত আমাৰ তেনেকুৱা কোনো নাই। যিমান এতিয়া চিপৰাং ৰাজনীতিৰ কথা কৈছে, তেওঁলোকৰ নেতাইহে কৈছে AGPৰ নেতা আৰু বিজেপিৰ নেতা, আৰু নেতাও নেতা বাঘা নেতা, একেবাৰে মুধা ফুটা নেতাসকলে এইবিলাক অভিযোগ আনিছে। আনকি আপোনাৰ মোবাইলৰ ৰেকৰ্ডিঙো ভাইৰেল হৈ গৈছে, মোবাইলত কথা পতা আপোনালোকে গম পাইছে, সেইবিলাকো গোটেই ভাইৰেল হৈ গৈছে। গতিকে এইটোতে বুজা যায় যে তেওঁলোকে অলৰেডি এটা অনুমান কৰিব পাৰিছে যে আমাৰ ফলাফল কি হ'ব। গতিকে সেইকাৰণে নিজৰ দুৰ্বলতা ঢাকিবৰ কাৰণে দুখটো চিপৰাঙলৈ ঠেলিবলৈ এইটো এটা আৰম্ভ হৈছে। ডেফিনেটলি কংগ্ৰেছে সহায় কৰিব, কেলৈ নকৰিব। গতিকে ইয়াত কংগ্ৰেছ বুলি নহয়, এইবাৰ ইলেকশ্যনটো আমাৰ চাবলৈ গ'লে যদিও কোৱা হৈছে যে কংগ্ৰেছ বিজেপি, আচলতে নহয়। এইবাৰ ইলেকশ্যন হৈছে অসমৰ ৰাইজ ভাৰ্চেছ বিজেপি। অসমৰ ৰাইজ ভাৰ্চেছ বিজেপি এইটোহে ইলেকশ্যন হৈছে। চিপৰাং ৰাজনীতি সেইটো এতিয়া সেইটোৱেতো ইণ্ডিকেশ্যন আহি গ'ল যে চৰকাৰ কংগ্ৰেছৰ হ'ব। আপোনালোকে চাওক, আমাৰতো কংগ্ৰেছত ক'তো নাই সেইটো। কংগ্ৰেছত আমাৰ তেনেকুৱা কোনো নাই। যিমান এতিয়া চিপৰাং ৰাজনীতিৰ কথা কৈছে, তেওঁলোকৰ নেতাইহে কৈছে AGPৰ নেতা আৰু বিজেপিৰ নেতা, আৰু নেতাও নেতা বাঘা নেতা, একেবাৰে মুধা ফুটা নেতাসকলে এইবিলাক অভিযোগ আনিছে। আনকি আপোনাৰ মোবাইলৰ ৰেকৰ্ডিঙো ভাইৰেল হৈ গৈছে, মোবাইলত কথা পতা আপোনালোকে গম পাইছে, সেইবিলাকো গোটেই ভাইৰেল হৈ গৈছে। গতিকে এইটোতে বুজা যায় যে তেওঁলোকে অলৰেডি এটা অনুমান কৰিব পাৰিছে যে আমাৰ ফলাফল কি হ'ব। গতিকে সেইকাৰণে নিজৰ দুৰ্বলতা ঢাকিবৰ কাৰণে দুখটো চিপৰাঙলৈ ঠেলিবলৈ এইটো এটা আৰম্ভ হৈছে। ডেফিনেটলি কংগ্ৰেছে সহায় কৰিব, কেলৈ নকৰিব। গতিকে ইয়াত কংগ্ৰেছ বুলি নহয়, এইবাৰ ইলেকশ্যনটো আমাৰ চাবলৈ গ'লে যদিও কোৱা হৈছে যে কংগ্ৰেছ বিজেপি, আচলতে নহয়। এইবাৰ ইলেকশ্যন হৈছে অসমৰ ৰাইজ ভাৰ্চেছ বিজেপি। অসমৰ ৰাইজ ভাৰ্চেছ বিজেপি এইটোহে ইলেকশ্যন হৈছে। किस तरीके से उन्होंने जो भ्रष्टाचार कर रखे हैं आसाम में, उनको पता है जिस दिन भी सरकार गई हिमंता को जेल में रहना होगा। इनका जो भाई है, जो सीनियर IPS ऑफिसर है, जिसका परिवार दुबई में रहता है, 18 लाख रुपए वेतन है उसके भाई का, लेकिन उसका बेटा जिस स्कूल में पढ़ता है उसकी 21 लाख रुपए फीस है। कैसे एक अधिकारी का परिवार दुबई में रह रहा है और इतनी लैविश लाइफस्टाइल को कैसे जी रहा है, ये तो जांच का विषय है।